কথাখিনি ৰাইজে শুনিছে। 2 নম্বৰতে এই কাগজখনত ৰচিদা বেগমৰ নাম আছে, আছিকুদ্দিন আহমেদ আৰু ৰচিদা বেগমৰ নাম আছে। শিমলুগুৰি নগৰ 114 নং বালিঘাট জনজাতি LP স্কুল। শ্ৰীমতী ৰবি হনচিয়া সভাপতিৰ নাম, ৱাৰ্ড সদস্যাৰ নাম হৈছে শ্ৰী হিৰোপ হেঁচুৱা, আহ্বায়কৰ নাম হৈছে আছিকুদ্দিন আহমেদ আৰু আহ্বায়িকাৰ নাম হৈছে ৰচিদা বেগম। এইখিনি ফোন নম্বৰৰ সৈতে ইয়াত মেনশ্যন আছে। এতিয়া তোমাৰ অজ্ঞাতে কিয় এনেকুৱা এটা কাম তেওঁলোকে কৰিবলৈ সাহস পালে? তুমি ধৰিব লাগিব, আমাৰ সহযোগত হ'লেও তুমি ধৰিব লাগিব। কিয় তোমাক এনেকুৱা এটা ডাঙৰ এটা ব্লেম যে যদি তুমি কৰাই নাই। 8 নম্বৰ 9 নম্বৰ ৰাতি ৰাইজ তথা সংবাদকৰ্মী হ'ব। সভাৰ উদ্দেশ্য আমি আজি যিহেতু ৰাজহুৱা, আমি কোনো দলীয়ভাৱে আমি ইয়াত উপস্থিত হোৱা নাই, আমি ৰাজহুৱা। মানে ভয় লগা অৱস্থাটো হৈছে কি, আজিৰ তাৰিখত আমাৰ যিটো গণতন্ত্ৰত আমি কোনোবাই চুৰিঘাট মৰা এটা উমান পাইছোঁ। গতিকে আমাৰ এটা ভোটাধিকাৰ আছে সকলোৱে। আমাৰ ভোটাধিকাৰে আমাৰ পৰিচয়, আমাৰ এখন দেশৰ নাগৰিক হিচাপে আমি পৰিচয় পাওঁ ভোটাধিকাৰৰ জৰিয়তে। গতিকে আমাৰ 8 নম্বৰ আৰু 9 নম্বৰ ৱাৰ্ডৰ আমাৰ যিখিনি স্থায়ী বাসিন্দা আছে, খিলঞ্জীয়া মুছলমানেই হওক বা আমাৰ টাই আহোম বা মানে বিভিন্ন জনজাতি আমাৰ ইয়াত যিখিনি ভোটাধিকাৰ আছে, তাৰ মাজতে প্ৰায় আমি 8 আৰু 9 নম্বৰ ভিতৰত 120 জনৰ অধিক হয়তো আকাংক্ষা কৰিছোঁ ভোটাধিকাৰৰ পৰা নাম জীয়াই থকা অৱস্থাতেই নামটো কাটি দিছে। গতিকে তাৰ ওপৰতে আমি আজি সভাখন আহ্বান কৰিছোঁ। সেই উদ্দেশ্যে আজি আপোনালোকক ইয়াত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছিলোঁ। গতিকে আপোনালোক আহিলে আৰু এই বিষয়ে আমি কেনেকৈ আমাৰ নিজৰ ভোটাধিকাৰ পুনৰ ঘূৰাই পাব পাৰোঁ আৰু যাতে আমি আগধিকাৰ যাতে আমি হেৰুৱাব নিবিচাৰোঁ আমি জীয়াই থকা অৱস্থাত, তাৰ উদ্দেশ্যে সভাখন আহ্বান কৰা হৈছিলে। গতিকে সকলোৰে পৰামৰ্শ আৰু যাৰ ভোটাৰ নাম কাটিছে তেওঁলোকক কেনেকৈ আমি পুনৰ ভোটাধিকাৰ আকৌ আমাৰ মাজলৈ আনিব পাৰোঁ আৰু কোনে ভোটাধিকাৰ কাটিবলৈ কাক অধিকাৰ দিছে তাৰ ওপৰতো এটা বিচাৰ্য বিষয়। এইখিনিও আলোচনা কৰিবৰ বাবে আজি সভাখন আহ্বান কৰা হৈছে। তেওঁলোক কোনো বিদেশী অবৈধ বাংলাদেশী তেনেকুৱা ধৰণৰ কোনো একো কাৰণ আমি দেখিবলৈ পোৱা নাই। গতিকে আমাক কিহৰ কাৰণে আমাৰ নামবিলাক কৰ্তন কৰা হৈছে তাৰ বিষয়ে উচিত বিচাৰ আৰু আমাৰ নামসকল যাতে পুনৰ ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত কৰে তাৰে আমি কামনা কৰি আজি আমি সকলো গাঁৱৰ লোকসকল একত্ৰিত হৈ এই সভাখন পাতিব লৈছোঁ। মই চাবলৈ নহ'লে আৰু মই সেইবিলাকৰ বিষয়ে একো নাজানো। মই দোকান এৰি ক'তো যাব নোৱাৰিম বুলি কৈছোঁ। এই আছিফৰ মুখৰ আগতে মই কৈ দিছোঁ, মই যোৱা নাই, কিন্তু ক'তো মই একো যোৱা নাই। মই একো চাইন কৰাও নাই, একো নাজানো, ফৰ্ম চোৱাও নাই। ই দোকানতে আহি মোক কৈছিলে, কিন্তু মই গৈছোঁ নেকি ৰাতিপুৱা, কাৰো ঘৰত মই যোৱা নাই, কাৰো নাম মই লিখা নাই। মোক কিন্তু ফৰ্ম এখন দেখাইছিলে, মই কিন্তু চাবলৈ ষ্টুডেণ্ট। আজি আমি কালি কোনোবা সূত্ৰৰ যোগেদি গম পালোঁ যে আমাৰ বালিঘাটৰ স্থায়ী বাসিন্দা 120 জনৰ ওপৰত কমপ্লেইন মৰা হৈছে যে ইয়াত তেওঁলোক নাথাকে বা মৃত্যু হৈছে তেনেকুৱা নামত। যিসকল ইয়াত স্থায়ীভাৱে এতিয়াও বসবাস কৰি আছে সেইসকলৰ মানুহৰ নামৰ ওপৰত কমপ্লেইন কৰা হৈছে। সেইটোৱে কিয় কৰা হৈছে, কোনে কৰিছে, কিয় কৰিছে, সেইটোৰ ওপৰত আমি এতিয়া ৰাজহুৱাভাৱে এখন আলোচনা বহালোঁ। ইয়াত আলোচনাৰ ওপৰত সিদ্ধান্ত হ'ল যে আমি ইয়াত আমাৰ নেত্ৰী বুলিয়ে ক'ব লাগিব, আমি যাক জিকাইছিলোঁ ৱাৰ্ড মেম্বাৰকো মতা হৈছিলে। তেওঁ বৰ্তমান শিমলুগুৰি নগৰৰ চেয়াৰমেন হয়। তেওঁ কবিতা মেচ নাম। তেওঁক আমি বাৰে কালি ৰাতি মতা হ'ল, তেওঁ আহিম ক'লে। আজি 10-12 ফোন কৰিলোঁ, তেওঁ নাহিলে। আৰু আমাৰ কিনাৰ ৱাৰ্ডৰ নাম কাট খাইছে, তেওঁলোকো আমাৰ বালিঘাটতে পৰে। তেওঁলোকৰ সমষ্টিৰ ৱাৰ্ড মেম্বাৰক মতা হৈছিলে, তেওঁ নাই। সেউজ হেঁচুৱা দাদাকো মতা হৈছিলে, তেওঁ নাহিলে। ইয়াৰ পৰা আমি বুজিম কি কোনে কৰি আছে, এইটোতো স্পষ্ট হৈ গৈছে। তেওঁলোকক আমি মাতিছিলোঁ, তেওঁলোক আমাৰ দায়িত্ব হয়। তেওঁলোকৰ আমাৰ নাম কেলৈ কাট খাইছে তেওঁলোকে আমাক সেইটো হেৰি কৰি দিব লাগে, কিন্তু তেওঁলোক নাহিলে। সেইবাবে আমি ৰাইজে সকলোৱে মিলি এতিয়া BLO গৰাকী আহিম কৈছে অকণমান দেৰিকৈ। তেওঁ কিবা কামত বিজি আছে। তেওঁ কি কৰিব লাগিব, কি নকৰিব লাগিব, আইনী প্ৰক্ৰিয়াৰ মাজেৰে কিয় কাট খাইছে সেই সকলো বিষয়ৰ পৰা আলোচনা কৰি আইনী প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িম। আৰু কি বিচাৰে মানে, চৰকাৰে যদি ভাল কাম কৰিছে তেওঁলোকে ভাল কামৰ ওপৰত ভোট বিচাৰক। এনেকৈ 2 নম্বৰী কৰি ভোট লৈ জিকাটো মানে একো যুক্তি নহয়। তেওঁলোকেতো ভাল কাম কৰিছোঁ বুলি কয়, ভাল কামৰ ওপৰত ভোট বিচাৰিব লাগে মানুহক। এনেকুৱা সস্তীয়া ৰাজনীতি মানুহে নকৰে। ভাল কাম কৰিলে ভাল কামৰ ওপৰত ভোট বিচাৰক। তেতিয়াহ'লে এই 2 নম্বৰ কৰিব দৰকাৰ নাই নহয়, আমি কাম কৰিছোঁ আমাক ভোট দিয়ক, তেনেকৈ কওক। এইবোৰ 2 নম্বৰী কাম কৰি ভোট বিচৰাটো জিকাটোক জিকা বুলি নকয়। সৎ সাহসেৰে নিৰ্বাচন খেলিব লাগে। এইবোৰ তাতে আমাৰ এইখিনি মানুহ ইয়াৰ স্থায়ী বাসিন্দা আহোম যুগৰ পৰা আছে। এইখিনি মানুহৰ ওপৰত যদি এনেকুৱা
আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিসকল গৰীয়া বুলি কৈ থাকে, ইয়াত চব গৰীয়া মানুহ আছোঁ। এই গৰীয়া মানুহখিনিৰ ওপৰতে যদি এতিয়া এনেকুৱা হয়, আৰু তাতেতো চব মানে যিমান বেছিভাগৰ চব মুছলিম মানুহ বুলিয়ে ক'ব পাৰি, আমাৰ গৰীয়া সম্প্ৰদায়ৰ মানুহ। সেইখিনিৰ ওপৰত যদি এতিয়া চৰকাৰে এনেকুৱা যদি পদক্ষেপ লয়, আমি কি আশা কৰিম আৰু চৰকাৰৰ পৰা? তেহেঁতৰ নাম কৰ্তন হ'ব এইটোতো আমি নাজানো কি কাৰণে কৈছিলে। মোক খালি মাজতে মাইক্ৰ' অৰ্গেনাইজেশ্যন বুলি আছিলে, কিন্তু আজি 2 months মান হৈছে। তেতিয়া ৱাৰ্ড মেম্বাৰ ঘৰৰ পৰা মই শুই আছিলোঁ গধূলি, তেতিয়া কল কৰিছে বাৰে বাৰে কল কৰিছে। তাৰপিছতে মইতো গম নাপাওঁ, ভাইব্ৰেশ্যন হৈ আছিলে, শুই আছোঁ। তাৰপৰা এবাৰ কঁকাল লিখিলা লাগিলে, অলপ হাৰ পোৱা লিখা হৈছিলোঁ। তেতিয়া দেখিলোঁ সেই কল আহিছে। তাৰপৰা সেই তেতিয়াও মিছ কলে হৈ গ'ল, আননোন নাম্বাৰ, মোৰ ওচৰত নাম্বাৰ ছেভ নাছিলে। তাৰপিছতে আৰু শুলো, আকৌ তেতিয়া আকৌ কল আহিলে, খবৰ লৈছোহে তেনেকুৱাতে আকৌ কল কৰিলে। কল কৰি মেলি মই হেৰি ৰিচিভ কৰিলোঁ। তেতিয়া ক'লে ৰুবি হেঞ্চোৱা আণ্টিয়ে ফোন কৰিছোঁ বুলি কৈছিলে। তাৰপৰা ৰুবি হেঞ্চোৱা আণ্টি আৰু আপোনাৰ আংকুল যিহেতু ভাইচ চেয়াৰমেন হয় খিৰুই হেঞ্চোৱে, তেখেতসকলে কল কৰিছিলে, কৈছে বোলে ইয়াত এইটো আপোনাৰ মাইক্ৰ' এজেঞ্চি বুলি কিবা এটা মাইক্ৰ' আহিছিলে, একদম ফৰ্মখন ফিল আপ কৰিব লাগে বোলে, তেনেকে মাতিলে। কৈছো এতিয়াতো গধূলি কল কৰিছে, এতিয়াতো গধূলি হৈছে, এতিয়াতো যাব নোৱাৰিম তেনেকে ক'লো। বোলে তুমি আহাচোন। তাৰপিছতে অলপ দেৰি পিছত আকৌ কল কৰিলে, মইতো নাযাওঁ বুলিয়ে ভাবিছিলো। তাৰপিছত সেইটো ইমান গধূলি কিবা ঠাণ্ডাখনত, তাৰপিছতে আকৌ কল কৰোতে বোলে তুমি আহা, তোমাৰ কাৰণে মিটিংখন ৰখি আছে। তাৰপিছত মই গৈ পাইছোগে। তাৰপিছত মই গৈ পোৱাৰ পিছত আপোনাৰ তাত গৈ পালোগে, তেতিয়ালৈকে হেৰি হোৱা নাই। আৰু গাড়ী লৈ 4জন মানুহ আহিছে, যেন এখন লৈ আহিছে ব্লু কালাৰ। সেই 4জন মানুহক চিনি নাপাওঁ, ব্লু কালাৰ যেন এখন লৈ আহিছে। তেখেতসকলে ফৰ্মখিনি দিছে, ফৰ্মখিনি দি বহুত কেইজন আছে ইয়াত। এই হুছেইন পথ এৰিয়াটা আপোনাৰ এই আগলে যে আৰ্ভিন কোচিং চেণ্টাৰটো আছে, তাৰ অপজিটত ফৰ্মখিনি তালৈকে ফিল আপ কৰি দিব কৈছে। সেইডোখৰকে ফিল আপ কৰি দিব কৈছে। ফিল আপ কৰি দিছিলো। তাৰপিছতে মই ফিল আপ এনেই লিখিছিলো, এদিন পুৰা ভালকে কৰা নাছিলো। তাৰপিছত পিছদিনাখন আকৌ কল কৰিলে দিয়া আকৌ। তেতিয়া মোকতো আগদিনাখন একো কোৱা নাছিলে, টাইম বোলে আমি বোলে কেতিয়া ল'ম, কি কথা একো কোৱা নাছিলে। সুধিছিলো, তেতিয়াও হ'ব বোলে এনেকে ক'লে। তাৰপিছতে যেতিয়া কল কৰি যেনেকে আছে বোলে তেনেকে দি দিয়া বোলে, তেনেকে মই দি দিলো বাইদেউ, মই তেতিয়া দি দিলো। ৰুবি হেঞ্চোৱা আণ্টি আৰু সেইটোতো মই নাজানিম, সেইটোতো যিসকলৰ নাম খালি মোৰ ডেজিগনেশ্যন মানে মই যিসকলৰ নাম দিছিলো সেইটোৰ পৰা যদি কাট খাইছে সেইটো নাজানো, কিন্তু মই দিছিলো ৰুবি হেঞ্চোৱা আণ্টি আৰু আমাৰ যোনজন ভাইচ চেয়াৰমেন ক্ষীৰোদ হেঞ্চোৱা আংকুল, তেখেতসকল 2জনকে দিছিলো। আৰু তেখেতে ৰাতি আহিছিলে আপোনাৰ 4জন। ৰুবি হেঞ্চোৱা আগতে আছিলে ৱাৰ্ড মেম্বাৰ, এতিয়া আছে ৰিচেণ্ট ভাইচ চেয়াৰমেনৰ, আমাৰ ৱাৰ্ড মেম্বাৰো হয় তেখেত। তেওঁ ৱাইফ হয়। মইতো একো নহওঁ হোৱাটো, খালি মোক আপোনাৰ মোৰ নামটো আছিক আহমেদ। মই বিজেপি দলৰ একো নহয়। ইয়াত আপোনাৰ বহুতে ভাবিছে BLA বিজেপি মই হওঁ বুলি, কিন্তু BLA হৈছে এইটো কি বিজেপি প্ৰাঞ্জল কলিতা। আপুনি যেতিয়া লিষ্টখন বনাইছিলে আপুনি ঘৰে ঘৰে গৈছিলে? মই আপোনাৰ একো কৰিবই পৰা নাই। মই জাষ্ট এইখিনি নাম লিখি মেলি মই ফোন কৰি সুধিছিলো, কুলদীপ পাঠক এনেকে কৰি সুধিছিলো মান, কিন্তু মই একো সেইখন কৰাই নাই। পিছদিনাখন আকৌ কল কৰিলেই এখন যেনেকে আছে তেনেকে জমাই দি দিওঁ। মই একো তেনেকে কৰাই নহ'লে, একো অহাই নহ'লে। মই এতিয়া আপোনাৰ ক্ষীৰোদ হেঞ্চোৱা আংকুলৰ লগত মই অলপ আগত কথা পাতিছিলো, ভাইচ চেয়াৰমেনৰ লগত পাতিছিলো, চেয়াৰমেনৰ লগতো পাতিছিলো। তেতিয়া কৈছে এইটো কথাত কোনো নহয়, এইটো আমি নিজেই নাজানিছো, এনেকে কৈছে। এইটো কথাত ক'বই নোৱাৰে। তাৰপিছত এতিয়া চেয়াৰমেন কবিতা বুলি কৈছে, তেখেতে চেয়াৰমেনে কিন্তু এতিয়া ফোন ৰিচিভ নকৰিছে। আৰু BLA কৈছে আপোনাৰ এইখিনি নাম আপোনাৰ তাত লিখা আছে, যোনে কমপ্লেইন মাৰিছে। এজন আছে আপোনাৰ গংগাদা বুলি, আমি ইয়াতে দোকান আছে, তেখেতৰ জীয়েক নামটো পুনম দেৱী, তেখেত পুনম দেৱী। কমপ্লেইন মৰা কেইজন 3জন আছে, আৰু 2জন আছে লগত, সেইকেইজনে পুনম দেৱীও আছে। হয়, পুনম দেৱী ৱাৰ্ড মেম্বাৰ হয়। এইটো আপোনাৰ এইটো ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ নহয়, খালি পুনম দেৱী। তাৰমানে 120 গৰাকী বুলি শুনিছোহে, কিন্তু আমাৰ ওচৰত লিষ্ট আছে 20জনৰ। সেইটোতো আমি নাজানিছো, সেইটো আপোনাৰ চেয়াৰমেনক সুধিব লাগিব। আপোনালোকে ডিষ্ট্ৰিক্ট মইতো তাত একো লিংক নাই, মই একো নাজানো। খালি মোক সেইখিনি দিব কৈছে, সকলোৱে মোকে ধৰিছে খালি তই বুলি ক'লো। তাৰমানে মোক কল কৰি কৈছে আকৌ এইখিনি জমা যেনেকে আছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।